দহিকতা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ বিষয়ে অৱগত হৈ নিজে নিজৰ ঘৰসমূহ ভাঙি লৈ যোৱা দেখা গৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে গোৱালপাৰা জিলাৰ দহিকতা সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ বাবে সাজু হৈছে বন বিভাগ আৰু প্ৰশাসনে। অহা 9 আৰু 10 নৱেম্বৰত চলিব দহিকতা সংৰক্ষিত বনাঞ্চলত চলোৱা হ'ব উচ্ছেদ অভিযান। বন বিভাগৰ 1143 বিঘা ভূমি বেদখলমুক্ত কৰাৰ বাবে চলাব এই উচ্ছেদ অভিযান। ইতিমধ্যে দহিকতা সংৰক্ষিত বনাঞ্চলত বন বিভাগে জাননী জাৰি কৰি বেদখলকাৰীক মাটি এৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ফলত ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। গৰাখহনীয়াগ্ৰস্ত লোকসকলে এতিয়া ক'ত যাব তাক লৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত ঘোষণা কৰাৰ পিছতে আজি এইসকলে নিজে নিজৰ ঘৰসমূহ ভাঙি আন ঠাইলৈ লৈ যোৱা দেখিবলৈ পোৱা গৈছে। 70 বছৰ ধৰি আহিছো। আগতে গম পোৱা নাছিল খুৰা? আগতে আমি গম পোৱা নাছিলো। কেতিয়াৰ পৰা গম পালে এইটো? এইটো গম পালো মানে যেতিয়া মানে হাইছলা ভাঙিল, হাইছলা নোটিচ দিল, তাৰপিছত পাইকাৰ নোটিচ দিল, তাৰপিছত তাৰ বহুদিন পিছতে ইয়াতে মানে ক'লে যে ৰাক্ষসনীৰ পিছত এইবাৰ লিষ্টত আহিল দহিকটা মানে বনাঞ্চল। আচলতে আমাৰ ইয়াতে আমি জনা হিচাপে দহিকটা নহয়, এইটো আচলতে হ'ল দশ পূজা। আমাৰ এইফালে এল পি স্কুল আছে গাৰোপাৰা, আমাৰ এইফালে এল পি স্কুল আছে সোণাপুৰ, আৰু এইফালে স্কুল এল পি স্কুল আছে বাটিপাৰা। এইফালে আমাৰ ল'ৰা ছোৱালী আছে, কাগজ পাতি আছে আমাৰ ল'ৰা ছোৱালী বিলাকৰ। ক'ৰ পৰা আহিছিলে খুৰা? আমি আহিছো চৰৰ পৰা। কিমান বছৰ হ'ল ইয়াতে? ঘৰ বনা 16-17 বছৰ মান হ'ল। আগতে গম পোৱা নাছিল এইটো? আগতে গম পোৱা নাছিলো আমি, আৰু কোনোৱে কোৱাও নাই।